নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচাৰ ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজত লৈছোঁ কেইটামান অসমীয়া কুৱেশ্যন এনচাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। ইয়াৰ আগত মই কেইবাটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাব আৰু সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 191, অসমলৈ মান সেনাক আক্ৰমণ কৰি অনা অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোম বিষয়াজনৰ নাম কি? উত্তৰ হ'ব বদন বৰফুকন। 192, চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন কোন? উত্তৰ হ'ব মণিৰাম দেৱান। 193, অসমৰ বিদ্ৰোহত জড়িত থকা অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন কোন আছিল? এইটো দুইবাৰ লিখা গৈছে। ইয়াৰ নেক্সটটো আছোঁ 194, অসমৰ কৃষক বিদ্ৰোহৰ বুৰঞ্জীত উল্লেখনীয় ঘটনা ফুলগুৰিৰ সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি? উত্তৰ হ'ব লেফটেনাণ্ট ছিংগাৰ। 195, মিচিংসকলৰ এটি প্ৰাচীন কৃষি উৎসৱৰ নাম কি? উত্তৰ হ'ব আলি আই লৃগাং। 196, অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? উত্তৰ হ'ব তৰুণৰাম ফুকন। 197, প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিল? উত্তৰ হ'ব চন্দ্ৰধৰ বৰুৱা। 198, 42 আন্দোলনত বৰহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন? উত্তৰ হ'ব ভোগেশ্বৰ ফুকনি। 199, 42 আন্দোলনত অসমত ইংৰাজে ফাঁচি দিয়া অসমীয়া ব্যক্তিজন কোন হৈছে? কুশল কোঁৱৰ। 200, আহোমৰ শাসনৰ সময়ত বিলাত বুলিলে কি বুজা যায়? উত্তৰ হ'ব ডা-ডাঙৰীয়াসকলে সুবিধা অনুসৰি ভোগ কৰিবলৈ পোৱা একোটা অঞ্চল। আজি পাৰ্টত ইমানখিনি। নেক্সট আৰু কেইটামান পাৰ্ট আছে, সকলোখিনি দিয়াৰ পিছত মই ভাৰতৰ হিষ্ট্ৰী, ভাৰতৰ জিঅ'গ্ৰাফী সকলোখিনিলৈ যাম। সকলোৱে চেনেলটো 1K কৰে বুলি আশা কৰি আজি ইমানতে কৰিছোঁ। নমস্কাৰ।